গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আৰম্ভ হয় অষ্টম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ। এই চলচ্চিত্ৰ মহোৎসৱ 4দিনীয়া কাৰ্যসূচীৰে 14 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ চলিব। বৃহস্পতিবাৰে আবেলি 4:30 বজাত চলচ্চিত্ৰ মহোৎসৱৰ মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে এই ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত কুকি নামৰ ছবিখন নিৰ্বাচিত হয় আৰু বৃহস্পতিবাৰে মুকলি অনুষ্ঠান শেষ হোৱাৰ পাছতে সন্ধিয়া 6:30 পৰা কুকি নামৰ ছবিখন প্ৰদৰ্শন কৰা হয়। কুকি ছবিখনৰ পৰিচালক হৈছে প্ৰণৱজ্যোতি ডেকা আৰু প্ৰযোজক হৈছে জোনমণি দেৱী খাউন। কুকি এখন হিন্দী ফিচাৰ ফিল্ম। এইখন আমি ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেলৰ ফিচাৰ ফিল্ম কম্পিটিশ্যনত আমি পাৰ্টিচিপেট কৰিছিলোঁ। তাতে তেওঁলোকে এইখন ফিল্ম জুৰীয়ে এইখন ফিল্ম চিলেক্ট কৰিলে। 10খন ফিল্ম চিলেক্ট কৰিছে, তাৰে ভিতৰত কুকি এখন আৰু এখন এজ অপেনিং ফিল্ম হিচাপে ৰাখিলে। আৰু আমি মানে এইখন ফিল্ম ফাৰ্ষ্ট টাইম আমি কাৰোবাক দেখাইছোঁ, মানে প্ৰিমিয়াৰ শ্ব' টাইপ। তো থেংক ইউ ব্ৰহ্মপুত্ৰ ফিল্ম ফেষ্টিভেল, তেওঁলোকে আমাক চান্স দিয়াৰ বাবে ফিল্মখন দৰ্শকৰ আগত দেখুৱাম। এইখন ফিল্ম বেচিকেলি নেশ্যনেল মিডিয়াৰ বিভিন্ন OTT প্লেটফৰ্মত যেনে নেটফ্লিক্স, এমেজন, হটষ্টাৰ তেনেকুৱা OTT প্লেটফৰ্মত ৰিলিজ হ'ব। তাৰ আগতে থিয়েটাৰতো ৰিলিজ হ'ব অল অভাৰ ইণ্ডিয়া। তো আশা কৰোঁ আপোনালোকে ৱেইট কৰি থাকক। 2024ৰ ষ্টাৰ্টিঙতে ফিল্মখন চাব পাব আপোনাৰ ওচৰৰ চিনেমা হলত আৰু আপোনাৰ মোবাইলৰ এপত থকা বিভিন্ন OTT প্লেটফৰ্মত। Thank you. To watch good films here. So my film Kuki is also selected to be screened, and it is going to be the opening film of this festival. So after this opening ceremony, the people will get the opportunity to watch Kuki. So I'm very happy and excited about it. And Kuki is my first Hindi feature film as a producer. Before this, I produced some Assamese feature films, web series, Bengali, Bhojpuri, Hindi web series. But Hindi feature film, this one is my first one. So it is selected in BBFF. So it's a very great opportunity for me to show my film here to the esteemed audience. In this film festival, many film lovers are coming to watch the films, and definitely they are experts in this field. So showing my film to this type of good audience is really a great opportunity for me. আজি কুকি চিনেমাখন বিপুল অডিয়েন্সৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ল আৰু তাতে মই এটা কেৰেক্টাৰ কৰিছোঁ, আপোনালোকে দেখিছে। আৰু কুকি চিনেমাৰ বিষয়ে যদি ক'বলৈ যাওঁ, মোৰ এক্সপিৰিয়েঞ্চ তাত কাম কৰা খুব ভাল লাগিল। প্ৰণৱজ্যোতি ডেকা তেখেত হৈছে ডাইৰেক্টৰ, তেখেতে বহুত দিন মুম্বাইত কাম কৰি আছে আৰু তেখেতৰ কাম কৰা শৈলীটো ঠিক তেনেকুৱাই, অকণমান পৃথক আমাৰ ইয়াতকৈ। তেওঁ জানে কি কৰিব লাগে, কিমানখিনি উলিয়াব লাগে। আমি পটককৈ হয়তো গম নাপাওঁ যে কামটো ওলাই গ'ল, কিন্তু তেখেতে গম পায় তেখেতৰ কামটো ওলাই গ'ল। আমি তেতিয়া অকণমান ছাৰপ্ৰাইজ হওঁ যে কেনেকৈ ওলালে, কিন্তু কামটো তেখেতে ধুনীয়াকৈ উলিয়াব জানে। আৰু জোনমণি দেৱী খাউন হৈছে আমাৰ প্ৰডিউচাৰ। তেখেতে বহুত দিন ধৰি আমাৰ উদগনি দি আছে এই আৰ্টটো, এই ফিল্ম মেকিঙত। আৰু তেওঁ নিজাববীয়াকৈ বহুখিনি কাম কৰিছে। এইখিনি নকলেও হ'ব, অসমৰ ৰাইজে সকলোৱে জানে। এতিয়া কলিকতা পৰ্যন্ত এই ভাৰতবৰ্ষৰ বহুতে তেখেতে প্ৰডিউচাৰ হিচাপে চিনি পায়, ফিল্ম মেকাৰ হিচাপে চিনি পায়। গতিকে কুকিলৈ মোৰ শুভেচ্ছা থাকিল। নিজে কামো কৰিছোঁ আৰু কুকিৰ সকলো সদস্যক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজি কুকিখন চাইছে তেখেতসকলে যাতে কুকিৰ বিষয়ে মানুহক কয় আৰু কুকিখনক আগুৱাই নিবলৈ সহায় কৰে। থেংক ইউ। কুকি চিনেমাখনত মই চিফ এডি হিচাপে কাম কৰিছোঁ, মই অভিনয়ো কৰিছোঁ আৰু অলপমান লিখিছোঁ। প্ৰথম 20 মিনিট চিনেমাখনৰ লাভ ষ্টৰিটো অলপ চলপ লিখিছোঁ। আৰু ক'ব নেকি বাৰু কুকি চিনেমাখন আচলতে একচুৱেলি কি চিনেমা আৰু এইখন চিনেমাৰ পৰা কি শিকিব পাৰি? কুকি চিনেমাখন একচুৱেলি এটা বহুত চেঞ্চিটিভ টপিকৰ ওপৰত হয়। ৰেপ বস্তুটো যে ইমান মানে পানিছমেণ্টটো যে খুব কম আৰু মানুহবিলাকে যে
য'তে ত'তে আজিকালি ৰেপ হৈ থাকে এনি টাইম ৰেপ হৈ থাকে চ' সেইটো কাৰণে এটা মানে কুৱেশ্যন উঠাবলৈ একচুৱেলি চিনেমাখন আৰু এটা কথা সুধিছোঁ এনে কুকি চিনেমাখনত যে আপুনি কাম কৰিছে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'ব নেকি অলপ অভিজ্ঞতা খুবেই ভাল কাৰণে দ্য টিম ৱাজ ৰিয়েলি গুড আৰু বহুত বাহিৰৰ পৰা there were people from Mumbai, Ahom and many মানে অকল অসমৰ বুলি নহয় সব জেগাৰে আমাৰ মানে হেৰি মানুহ আছে so কাম কৰি খুবেই ভাল লাগিলে because it was a very hard working team so and everybody gave their everything ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আজি অপেনিং ছবিখনেই উপভোগ কৰিবলৈ আহি খুব আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ এগৰাকী অসমীয়া মহিলাই ইমান সাহস কৰিছে অসমীয়া ভাষাৰ উপৰিও এখন হিন্দী ছবি কৰিবলৈ যিটো সাহস সেই সাহসক মই চেলুট জনাইছোঁ আৰু জন্মনী দেৱী খাউণ্ডৰ এই সাহসক অসমৰ ৰাইজে আদৰি ল'ব লাগে অসমৰ ৰাইজে উৎসাহ যোগাব লাগে তেতিয়াহে জন্মনী দেৱী খাউণ্ডে আগলৈও এনেকৈ সুন্দৰ ছবি উপহাৰ দিব পাৰিব ছবিখনৰ অভিনয় ছবিখনৰ কাৰিকৰী ছবিখনৰ পৰিচালনা নিখুঁত পৰিচালনা আৰু সকলো দিশতে এক সম্ভাংগ সুন্দৰ ছবি জন্মনী দেৱী খাউণ্ডে উপহাৰ দিছে অসম তথা ভাৰতবৰ্ষৰ ৰাইজক যিহেতু এখন ছবি হিন্দী ছবি গতিকে ভাৰতবৰ্ষৰ উপৰিও পৃথিৱীৰ বিশ্বৰ বিভিন্ন ঠাইলৈ এই ছবিখন যাব আৰু এই ছবিখনে অসমবাসীলৈ অনাবিল গৌৰৱ কঢ়িয়াই আনিব আমি ইয়াৰ বাবে ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ সঁচাকৈ কুকিখন চাই মই অভিভূত হৈছোঁ আমাৰ অসমৰ পৰাই এখন হিন্দী চিনেমা ওলাই হৈছে আৰু এই সমগ্ৰ বিশ্বতে ইয়াক আজি প্ৰিমিয়াৰ দিয়া হৈছে আৰু এইটো এই ষ্টৰিটোৱে সঁচাকৈ এটি নতুন দিশ দিছে যে জাষ্টিছ হোৱাট ইজ জাষ্টিছ সেইটো প্ৰত্যক্ষভাৱে দেখুৱাব বিচৰা হৈছে আৰু সঁচাকৈ ষ্টৰিটোৱে যিসকলে চাইছে সকলোৱে অভিভূত হৈছে সকলোৱে মুগ্ধ হৈছে আৰু মোৰ বিশ্বাস এই যিখন ছবি অসমৰ পৰা হিন্দী ছবি হৈছে এইখনে নিশ্চয় অসম নহয় ভাৰতবৰ্ষ নহয় গোটেই বিশ্বতেই ফলপ্ৰসূ হ'ব গুৱাহাটীৰ পৰা জোনা কাশ্যপৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম